নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'ৰে আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আকৌ ঘৰৰ পৰা আজি ভিডিঅ' এটা ষ্টাৰ্ট কৰিছোঁ বাকি আজি হ'ল দেওবাৰ ৰাতিপুৱা চাহ তাহ খাই মেলি ব্ৰেকফাষ্টটো কৰি আজৰি ব্ৰেড খালোঁ আজি ব্ৰেড বাটাৰ তাৰপিছতে খাই মেলি আজৰি আৰু এতিয়া যাম বজাৰলৈ বজাৰ মানে একচুৱেলি পাচলি বজাৰ বিশেষ নাই কালি শনিবাৰ আছিলে কালিয়ে মানে এজনৰ মই মানে দুইটা গৈ পেলাই পাচলি বজাৰ কৰিলোঁ কিন্তু কালি মাছ নাপালোঁ সৰু মাছ বোলো কেইটামান আনোংগে এজনে ক'লে বোলে ব'লা সৰু মাছ অলপ আনোংগে বোলে মোৱা মাছ পুঠি মাছ এনেকুৱা কিবা কিবি যি পাওঁ মানে সৰু মাছ অনাকে নাই ওলাই মেলি আহিলোঁ ঘৰৰ পৰা আহোঁগৈ মায়েও কিবা আনিব দিছে মাছ লৈ আহিব দিছে সুধি আহোঁগৈ কি আনিব লাগে বৰষুণে আহিলে মা ৰিক্সাখন ল'ব লাগিব ৰিক্সা চলো ভাত পানী খাই ধুনীয়াকৈ আজৰি আৰু বাবুলৈ সেয়া আপুনি ভিডিঅ'ত দেখাইছিলোঁ যে ৰঙালাও আনিছিলে মাজুলী পাৰি ইমানেই ডাঙৰ ৰঙালাওটো দুভাগ কৰিলে পাপাই দুভাগ কৰি এভাগ ঘৰলৈ দিম তাৰপিছত এভাগ মই ৰাখিলোঁ ঘৰত এতিয়া গোটেইখিনি উলিয়াই এইখিনি ৰ'দটোতো বাৰু একেবাৰে নাই সেইকেইদিন এনেকুৱা বতৰ বেয়া মানে একেবাৰে ৰ'দ নাই কিন্তু তথাপিতো যি শুকাব আৰু গধূলিকৈ বনাম যদি ভালকৈ শুকাই পিঁয়াজ চিয়াজ দি মেলি ৰঙালাও গুটি খাই ভাল লাগে আপোনালোকে খাই নহয় জনাবচোন পিঁয়াজ চিয়াজ দি পেলাই ধুনীয়াকৈ বনাম বাকী আজি এতিয়া মই ইমানতে ভিডিঅ'টো সমাপ্ত নকৰোঁ আকৌ গধূলিকৈ লগ পাম এতিয়া অকণমান ভিডিঅ'ত এডিট কৰি পেলাই আপলোড কৰিব লগা আছে কৰি মেলি দেৰিকৈ লগ পাম হেল্ল' গুড ইভিনিং সকলোকে অথনি ভাত পানী খাই মই এটা ভিডিঅ' এডিট কৰি কমপ্লিট কৰি আপলোড কৰিলোঁ তাৰপিছত আজি খোৱা নহ'লে চিনেমা চাই দিলোঁ চিনেমা চাই মেলি চাহ তাহ বনালোঁ চাহ বনাই মাহঁতক দিলোঁ চাহ তাহ খাই মেলি ঘৰৰ পৰা আহিলোঁগৈ এতিয়া পাকঘৰত লাগিছোঁ এতিয়া বাজিছে 9:30 বাজিলে ভিডিঅ'টো কণ্টিনিউ কৰোঁতে বহুত দেৰি হৈ গ'ল আজি বনাইছোঁ ৰহৰ দাইল আৰু ৰঙালাও তাৰপিছতে বনাইছোঁ ভাত কেৰেলা ভাজি আৰু বেঙেনা ভাজি তাৰপিছত এজনে ভাত খাই আছে পাকঘৰতে কৰি আছিলোঁ সেইকাৰণে ভিডিঅ' চিডিঅ' নাই বনোৱা আৰু ঘৰৰ পৰা মায়ে দিলে এজনে লোকেল মুৰ্গী আনিব দিছিলে বজাৰত যাওঁতে মায়ে এজনে লোকেল মুৰ্গী দি পঠিয়াইছে সেইকাৰণে ভিডিঅ' চিডিঅ' নাই কৰা বনোৱা মেলা লাগি আছিলোঁ গধূলি আজি বতৰ এনেকুৱা বেয়া বৰষুণ পেনালে দি আছে মানে এতিয়ালৈকে দিয়া আছে বৰষুণ আজিকালি গধূলি আমি দুটা খোজকাঢ়িবলৈ যাওঁ এজনক ডক্টৰে এক্সাৰচাইজ কৰিবলৈ দিছে আজিলৈকে এক্সাৰচাইজটো কৰা নায়েই খোজকাঢ়িবলৈকে যোৱা হৈছে আৰু খোজকাঢ়িবলৈ যাওঁ ৰাতিপুৱা কি গধূলি ৰাতিপুৱা সাৰ নাপায় সেইকাৰণে গধূলিয়ে খোজকাঢ়িবলৈ গৈ আছোঁ এইকেইদিন কিন্তু আজি যোৱা নহ'লে এঘণ্টা পূৰা খোজকাঢ়োঁ এক্সাৰচাইজ আজিলৈকে কৰা নাই ডক্টৰে কৰিবলৈ দিলে এমাহ হ'ল এক্সাৰচাইজৰ ইটোও কৰা নাই আজিলৈকে তেওঁলোকতে মোৰ খোজকঢ়া হৈছে ভাত ৰেডি হৈ গ'ল আৰু এতিয়া মই ৰেডি কৰিছোঁ এটা ড্ৰিংক তো তাৰ কাৰণে মই লৈছোঁ আজৱাইন চফ আৰু জিৰা তিনিটাৰ আধা চামুচ পৰিমাণত লৈছোঁ এগিলাছ পানীত এতিয়া মিক্স কৰি ৰাখিম এঘণ্টামান এতিয়া পাইছে 9:40 10:39 মানত এইখিনি মই ৰেডি কৰিম তো ধুনীয়াকৈ তিয়াই থৈ দিছোঁ বাকী এতিয়া ভাত সাজ খাই লওঁ মায়ে এইফালে ভাত বাঢ়িছে ভাত পানী খাই মেলি মই ৰেডি কৰিছোঁ তাৰপিছতে খাই আছোঁ আপোনালোকক
আৰু এইফালে জিৰা পানীখিনি উতলাই চাকি ল'লোঁ আৰু ৰৈ যোৱা জিৰা চপখিনি আকৌ তিয়াই থৈছোঁ যাতে নেক্সট দিনত আকৌ এবাৰ খাব পাৰোঁ। আৰু নেক্সট ড্ৰিংকটো হৈছে চিয়া চিডছ। এইটো মই ৰাতিপুৱা খাম। এইটো চিয়া চিডছ খাবলৈ লোৱা মোৰ বেছি দিন হোৱা নাই দেই, 10-15 দিনমান হৈছেহে। আধা চামুচ চিয়া চিডছ আৰু অকণমান নেমু এটা গ্লাছত ৰাতিটো তিয়াই ৰাখি থ'ম, বাকী ৰাতিপুৱা শুই উঠি খাম। আৰু জিৰা পানীখিনি যে মই উতলাইছিলোঁ তেতিয়া লগত আৰু 1 গ্লাছ পানী দিছোঁ, মানে 2 গিলাচ পানী উতলাই যেতিয়া 1 গ্লাছৰ সমান হোৱালৈকে মানে উতলালোঁ আৰু অকণমান ঠাণ্ডা হ'বলৈ দি ফুৱাই ফুৱাই খালোঁ। আৰু আমি মানে চাহ যেনেকৈ খাওঁ তেনেকৈ বেছি ঠাণ্ডা হ'বলৈও দিব নালাগে। জিৰা চপ এই ড্ৰিংকটো বহুত উপকাৰী হয় দেই, আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে গম পাব, বেনিফিটছ মানে বহুত আছে। মেইনলি ফেট লছ কৰিবলৈ খাই বহুতে। মোৰ বেলি ফেট অকণমান হৈছে তো ভাবিছোঁ মানে খাই চাওঁ। পিছে অকল এইটো খালেও নহ'ব, লগত এক্সাৰচাইজ মেইন হয়। ফেট লছ বুলিয়ে নহয়, আচলতে ডাইজেশ্যনটো বহুত হেল্প কৰে এইটো ড্ৰিংকছে। বাকী এইফালে ৰাতিপুৱা আকৌ নেক্সট ডে ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। 6:30 বাজি গৈছে। এইফালে পাকঘৰত ব্ৰেকফাষ্ট ৰেডি কৰি আছোঁ। কালি ৰাতি কাবুলী বুট তিয়াই ৰাখিছিলোঁ, তো ৰাতি সেয়াকৈ ভাবিছোঁ বনাওঁ ৰুটিৰ লগত। সোনকালে বনাইছোঁ কাৰণ দাদা ফিল্ড ডিউটি আছে, সোনকালে যাব। আৰু কালি যে মই চিয়া চিডছখিনি তিয়াই ৰাখিছিলোঁ সেয়াও খাই ল'লোঁ, কিন্তু শুই উঠি গৰম পানী এগিলাচ পিছত খাই ল'লোঁ দেই, তাৰপিছতে খাইছোঁ। একেবাৰে খালী পেটতো চিয়া চিডছ মানে খাব নালাগে। শুই উঠি ব্ৰাছ কৰাৰ আগতে মই মানে 1 গ্লাছ পূৰা গৰম পানী খুৱাই খুৱাই খাই লওঁ। তাৰপিছত মুখ হাত ধুই মানে গা পা ধুই তাৰপিছতে মই চিয়া চিড পানী গ্লাছ খাইছোঁ। এতিয়া 1-1.5 ঘণ্টাৰ পিছতহে মানে আকৌ চাহটো খাম। বাকীবোৰ চিয়া চিডছ হওক বা জিৰা পানী হওক, ফেট লছ কৰিবলৈ বা ৱেইট লছ কৰিবলৈ বহুত ড্ৰিংকছ আছে ইউটিউবত, মই এদিন চাই আছোঁ। কিন্তু অকল ড্ৰিংকছবোৰ খালেও নহ'ব, আচলতে লগত এক্সাৰচাইজ কৰিবই লাগিব। নহ'লে যদি অকল এনেকৈ ড্ৰিংকছ কৰে যদিও ফেট লছ হ'লহেঁতেন বা ৱেইট লছ হ'লহেঁতেন, এনেকৈ হৈ গ'লহেঁতেন খুব ইজিলি। কিন্তু আচলতে নহয়, এক্সাৰচাইজ কৰিবই লাগিব কিবা কিবি। তো ভাবিছোঁ এবাৰ ৰাতিপুৱা নহ'লে ইভিনিং টাইমত কোনোবা টাইমত আধা ঘণ্টা হ'লেও মানে এক্সাৰচাইজ কৰিব লাগিব, নহ'লে নহ'ব। ৰুটি বনাই ৰেডি, মায়ে বেলি দিলে। এতিয়া চাহ বনাইছোঁ, চাহকণ খাই লওঁ। চাহ খোৱা যে দেৰি হৈ গৈছে, 8:30 বাজিলে। ৰুটিখিনি আগতে বনাই ল'লোঁ, দাদা আকৌ ফিল্ড ডিউটি যাব যে, নহ'লে আকৌ লৰালৰি হ'ব। চাহ অকণ আজি দেৰিকৈ 8:30 বাজিলে। চাহকণ খাই লওঁ, খাই মেলি আকৌ দেৰিকৈ ভিডিঅ'টো কণ্টিনিউ কৰিম। আৰু এতিয়া বিশেষ একো নাই আৰু কাম, বনাই মেলি আজি আজৰি। ব্ৰেকফাষ্ট ৰুটি চুটি ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। আকৌ 12:30 বাজিলে। এফালে বনোৱা মেলাত লাগি আছোঁ। দাইল বনালোঁ, দাইল বনাই হৈ গ'ল। কালি বজাৰলৈ যাওঁতে টেঙামৰা পাত আনিছিলোঁ। আজি বতৰটো অকণমান ভাল কৰিছে, মানে গৰম ৰ'দটো ওলাইছে। মায়ে কৈছে আজি তোলে টেঙা দাইল বনাই, সেইকাৰণে টেঙামৰা পাত মচুৰ দাইল দি পেলাই আজি কেৰাহীত বনালোঁ দাইল। আৰু টেঙা দাইলকণ কেৰাহীত বনালে বেছি ভাল লাগে, পাতল হয়। কেৰাহীত মানে কুকাৰত বনালে বেছি ডাঠ হৈ যায় যে। বাকী বৌয়ে পটল কাটি দিলে, পটল ভাজি থৈছোঁ। আৰু ভেন্দি ভাজিম, ভেন্দিকেইটা অকণমান দেৰিকৈ বনাম। 1 বাজিব হোৱা নাই, 12:30 বাজি গৈছেহে। ভেন্দিকণ অকণমান দেৰিকৈ বনাম। আৰু কাম কিবা কিবি কৰি আছিলোঁ যে, সেইকাৰণে ভিডিঅ' চিডিঅ' কৰা নাই আৰু। তাৰপিছতে কালি সেই বজাৰলৈ যাওঁতে আম আনিছিলোঁ। বতৰটোতো এইকেইদিন একেবাৰে বেয়া। তাৰপিছতে সেয়া ঘৰতো এইকেইদিন নাই থকা, আচাৰ বনাবলৈ মোৰ নাই। দেৰি হ'লেও মানে আচাৰ অকণ বনাওঁ। আৰু বতৰটোতো একেবাৰে বেয়া হ'লেও মানে যি হ'লেও আচাৰখন বনাওঁ আৰু কিবা এটা কৰি হ'লেও বনাম। তাৰপিছতে কালি সেয়া বজাৰলৈ যাওঁতে আম লৈ আহিলোঁ 2 কেজি। গোটেইকেইটা কটা নাই, 4টা নে 5টা কাটিছোঁ, মানে ডাঙৰ আমকেইটা মানে কাটিছোঁ। গুটি ধৰিলেগৈ আৰু বাঁহ মানে গুটিও ভাল নাখায়, মানে একদম পুৰঠ হৈ গ'লগৈ। তথাপিতো একো নহয়, বনাব পাৰি, তেনেকৈ হ'লেও বনাব পাৰি। তেতিয়াও বেয়া নালাগে খাই পেলাই। 4টা কাটিলোঁ। তাৰপিছতে ঘৰৰ পৰাও দিছিলে আম, তাৰ 2টা কাটিলোঁ। 6টা আম ধুনীয়াকৈ কাটি মেলি এতিয়া নিমখত ভৰাব লৈছোঁ। তাকে সেইবোৰকে কৰি আছিলোঁ। আমকেইটা বাৰু অথনিয়ে কাটিলোঁ। তাৰপিছত বটল এটা আকৌ আজৰাব লাগিব নহয়, চিচাৰ বটল আৰু প্লাষ্টিকৰ বটলৰ নিমখত মই নিদিওঁ। আৰু ঠিক নাই নহয় কিমান দিন দিবলগীয়া হ'ল, বতৰটো আজিহে ভাল কৰিছে। আকৌ কেইবাদিনো থ'বলগীয়া হ'লে প্লাষ্টিকৰ বটল থ'লে অকস্মাত বেয়া হৈ যাব, বৰষুণৰ বতৰ তাতে। সেইকাৰণে চিচাৰৰ বটল এটা আজৰাই মেলি থৈ দিছোঁ। এতিয়া আমখিনি ভৰাই থওঁ নিমখত দি পেলাই। আজি বতৰটো ভাল, আকৌ কাইলৈ পৰহিলে কি হয় ঠিক নাই। সেইকাৰণে চিচাৰৰ এটাতে থৈ দিওঁ আমখিনি ভৰাই। থাকক ৰ'দতে, ৰ'দটো পাই থাকিব ধুনীয়াকৈ। আমখিনি ৰ'দতে থৈ আহিছোঁ। থাকক এনেকৈ যদি বতৰটো ভাল কৰে, ৰ'দটো দি থাকে, তেতিয়া 4-5 দিনমান বটলত এনেকৈ ভৰাই পেলাই বনাই দিব পাৰিম। কিন্তু এতিয়া ৰ'দটোৰ ওপৰতে কথা আৰু। আচাৰ মানে মেইন ৰ'দটো, মানে ৰ'দটো নাপালে আচাৰ বনাই ভাল নালাগে। মানে বনাই কিছুমানে, কিন্তু মই মানে ৰ'দটোত পালেহে বনাই আচলতে ভাল লাগে। তথাপিতো আকৌ বনাবলৈ মনটো যায় নহয়। বাকী এতিয়া ভেন্দিকণ কাটোঁ, ভেন্দি ভাজিম অকণমান দেৰিকৈ বনাম। তাকো মাহঁত নাই ঘৰত, বৌ আৰু মইহে আছোঁ। মা গৈছে মাজুচাই ঘৰলৈ গৈছে। তাৰপিছতে এজন আৰু পাপা ওলাই গৈছে, অকণমান কাম এটা আছে। তাৰপৰা দাদাটো নায়েই, সেইকাৰণে অকণমান লাহে লাহে বনাম। 1 বাজি গৈছেহে। ভেন্দিকণ আকৌ দেৰিকৈ সোনকালে বনাই দিলেও হেৰি হৈ যাব নহয়, খাবলৈ বেয়া লাগিব। লাহে লাহে কাটি মেলি থাকোঁ আৰু দেৰিকৈ বনাম।
আচাৰ চাগে আপোনালোকে বনালে, মোৰহে মানে এবাৰ দেৰি হৈ গৈছে বনাবলৈ, বতৰটোৰ কাৰণে, অনটো নহয়। তাৰপিছতে সেয়া গুৱাহাটীলৈ সেই 2-3 বাৰ অহা যোৱা হ'ল মাজতে, অসুবিধাও হ'লোঁ কাৰণে নাই বোলো। একো নাই, এনেকৈ মানে আম বেছি একেবাৰে পুৰঠ হৈ গ'লেও বনাব পাৰি, খালি মানে একেবাৰে পকিব নালাগে, কেঁচাটো তেনেকৈ বনাব পাৰি। মই এতিয়া যিকেইটা বনাইছোঁ পূৰা একদম মানে হেৰি হৈ গ'ল, গুটি ধৰি গ'ল আৰু একেবাৰে, গুটিও কাট নাখায় মানে, কৈছোঁ নহয় আপোনালোকক, তেনেকৈ বনাইছোঁ। গুড ইভিনিং সকলোকে। কেতিয়া ভিডিঅ'টো আকৌ কৰিছোঁ গম পায়? 9:47, টাইমটো নেদেখিলে মই নেদেখালোঁ, 10টা বাজিব হ'ল, এতিয়াহে ভিডিঅ'টো কৰিছোঁ, বনাই মেলি আজৰি ধনী। কেতিয়া মই ভিডিঅ'টো হেৰি কৰিছিলোঁ জানো, ভাত খাই আপুনি ভাত খাই মেলি আজি ভাত খালে দেৰি হ'ল, 2:30 বাজি গ'ল, পাপাহঁত আহি পাওঁতে দেৰি হ'ল। তাৰপিছতে ভাত পানী খাই মেলি এনেই লেকচাৰ মাৰি থাকিলোঁ, তেনেকৈ টাইমটো পাছ হ'ল, শুলোঁ অকণমান। তাৰপিছতে এইটো ভিডিঅ' মানে এডিট কৰি আছোঁ, আধা ঘণ্টামান শুলোঁ, শুই উঠি এজনে ক'লে বোলে খোজকাঢ়িবলৈ যাম 5:30 বজাত। তাৰপিছত মই টোপনি গুচি গ'লোঁ, সেইজনে উঠায়ো নিদিলে মোক, খোজকাঢ়িবলৈ যোৱা নহ'লে মানে গ'লোঁ 6:30মান বজাত গৈছিলোঁ নেকি ন, খোজকাঢ়িবলৈ যোৱা নহ'লে, বজাৰ কৰিবলৈ যোৱা হ'ল। বজাৰ কৰিলোঁ, তাৰপিছত এজনক ফল মূল খাই আছে, কিন্তু ডক্টৰে ফল মূল ফ্ৰুইটছ খাবলৈ দিছে, আপেল, তাৰপিছতে কি আনিলোঁ, আপেল আঙুৰ আৰু আপেলে আঙুৰে আনিলোঁ। তাৰপিছতে সেইকেইটা আনিলোঁ, মাছ ল'লোঁ, সেইকেইটা আনি পেলাই যোৱাহে হ'ল, এনেই খোজকাঢ়ি খোজ কঢ়া নহ'ল মানে, ৰিক্সাখন ল'লোঁ, সেইকেইটা আনিলোঁ আৰু ওচৰতে। তাৰপিছতে আনিলোঁ, আহি ঘৰলৈ গ'লোঁ, ঘৰৰ পৰা আহিলোঁগৈ, আহি তাৰপিছতে পাকঘৰতে লাগি আছোঁ। মাছ ফ্ৰাই কৰি দিলে জানে, মাছ আৰু ৰঙালাও আছিলে যে, ৰঙালাও দি মাছ বনালোঁ। তাৰপিছতে এজনে মাছ নাখাওঁ বুলি ক'লে, লোকেল ডিম লৈ আনিছিলোঁ বজাৰৰ পৰা এতিয়া আহোঁতে, লোকেল ডিমে বিলাহীয়ে পিঁয়াজে বনালে, ভাজি কি বনালোঁ, ঘৰৰ তৰৈ আছিলে, তৰৈকেইটা ভাজিলোঁ, বনাই মেলি কমপ্লিট। 10টা বাজিব হ'ল, ভাতে খাব হ'ল, এতিয়াহে মই ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। আজি ভিডিঅ'টো শেষ কৰিম আৰু, নহ'লেতো পৰহিৰ পৰা কৰি আছোঁ, এলেহুৱা হৈ গৈছোঁ, পৰহিৰ পৰা এইটো ভিডিঅ' কৰি আছোঁ, মানে বেচেনটো হেৰি কৰি আছোঁ, চাফা কৰিছোঁ, পানীটো জাম হৈ গৈছে। বাকী আজি মানে দিনত বনোৱাৰ কথা আছিলে কঁঠালৰ মুচি এটা, পাপা নাছিলে যে, কাটি দিয়া মানুহ নাই, পাপা গুচি গ'ল আৰু কঁঠালৰ মুচি বনোৱা নহ'লে। তাৰপিছতে ৰাতি এতিয়া বনোৱাৰ কথা আছিলে, টফু বনোৱা আছিলে, টফু পেকেট এটা 2টা কাহানি বা আনি থৈছোঁ, মানে এসপ্তাহ 10 দিনমান হ'ল, গুৱাহাটীলৈ যোৱা আগতে অনা টফু আনি থোৱা আছিলে, টফু মানে আজিলৈকে বনাই পোৱা নাই, খায়ো পোৱা নাই। তাৰপিছত অনা ৰাতি বনোৱাৰ কথা আছিলে, ৰাতি এতিয়া মাছ বনি গ'ল, তো কাইলৈ বনাম, কাইলৈ যদি বনাওঁ তেতিয়া ভিডিঅ'টো কৰিম, দেখাম বাৰু আপোনালোকক। মই টফু আজিলৈকে খোৱা নাই, পনীৰৰ নিচিনা একেই, তথাপিতো শ্বৰ্ট ভিডিঅ' যদি বনাওঁ দেখাম বাৰু। আজি বনোৱা নহ'লে, টফু খোৱা নহ'লে, কঁঠালৰ মুচি খোৱা নহ'লে, কাইলৈ বাৰু ভিডিঅ' এটা বনাম বাৰু, দেখাম আপোনালোকক দেই। এঘাৰটা বাজি গ'ল, ভিডিঅ'টো আজি ইমানটা সমাপ্ত কৰিলোঁ আৰু কণ্টিনিউ নকৰোঁ, পৰহি পৰা কৰিছোঁ দেই, বহুত দীঘল হৈ যাব নহ'লে, লাগিলে কাইলৈ কমো কৰিম। লগ পাম নেক্সট লগত। জিৰাক আৰু কালি যিখিনি থাকি গৈছিলে যে, মই কৈছিলোঁ তিয়াই থৈ দিম, মানে ৰাতি পিছদিনা খাব পাৰিম বুলি, দিনত খোৱা নহ'লে, এতিয়া ৰাতি এইখিনিকে আকৌ একেখিনিকে উতলাই এগিলাচ কৰি লৈছোঁ। ঘণ্টা ভাত খোৱা আধা ঘণ্টা পিছত, আধা ঘণ্টা পিছফালেদি ভেঙু চালি কৰি নিদিবা, আধা ঘণ্টামানৰ পিছত খাম আৰু গৰমে উতলাই জিৰা পানী আপোনালোকে এনেকৈ দিয়ক, খাব, পেট চেট ভাল হৈ থাকিব। কি গতিকে টাটা বাই বাই, লগ পাম নেক্সট লগত, বাই।